ৰিডিং কম্প্ৰিহেনশ্যনত এক ক্লোজ টেষ্ট থাকিব কি থাকিব ৰিডিং কম্প্ৰিহেনশ্যনত কি থাকিব ক্লোজ টেষ্ট থাকিব পেজেছ থাকিব ক্লোজ টেষ্ট থাকিব ঠিক আছে গতিকে এইটো একেবাৰে সহজ হয় ঠিক আছে অকমান গ্ৰামাৰৰ নলেজ থাকিব লাগে গতিকে গ্ৰামাৰৰ নলেজ মোতকে তোমালোকৰ বেছি আছে মোৰ গ্ৰামাৰৰ নলেজ কম ঠিক আছে তথাপিও কিন্তু মই তোমালোকক ধুনীয়াকৈ বুজাব পাৰিম ঠিক আছে গতিকে মই ভাবো তোমালোকে গ্ৰামাৰ মোতকৈ বেছি জানা ঠিক আছে গতিকে ক্লোজ টেষ্টত কি হয় এনে ধৰণৰ এটা পেৰাগ্ৰাফ দি থাকিব ঠিক আছে পেৰাগ্ৰাফ দিয়া থাকিব তাতে এইবোৰ ব্ল্যাঙ্কবোৰ আমি এই যিবোৰ ব্ল্যাঙ্ক আছে খালি ঠাই আছে পুৰাব লাগে কি কৰিব লাগে পুৰাব লাগে আনসাৰ নিদিবা কিন্তু এতিয়া বাৰে বাৰে কৈছো আনসাৰ নিদিবা মই প্ৰথমতে কৈ ল'বলৈ দিয়া গতিকে চোৱা ইয়াত এক নম্বৰ খালি ঠাইত কি হ'ব প্ৰশ্নটো ইয়াত দিয়া আছে চাৰিটা অপচনৰ ভিতৰত কোনটো অপচন এক নম্বৰত হ'ব উলিয়াব লাগিব বৰ সহজ মই কৈছো নহয় মেথছ ৰিজনিং এইবোৰতকে ইংলিশটো সহজ খালি আমি ইংলিশটো কমকৈ পঢ়ো বা ইংলিশ সাবজেক্টটো পঢ়ুৱাৰ মানুহটো কম আছে অসমত চাবাচোন বহুত কম মানুহে ইংলিশ পঢ়ায় গতিকে মই ভাবিছো বাকি সাবজেক্টৰ লগতে ইংলিশো পঢ়াবৰ কাৰণে নিজে চেষ্টা কৰিম ঠিক আছে গতিকে নেক্সট প্ৰথমতে চাই লোৱা নেক্সট একেই এবাৰ 2 নম্বৰ খালি স্থানটোত কি হ'ব প্ৰশ্নটো আছে 2 নম্বৰ ইয়াতে চাৰিটা ভকেব দিয়া আছে ঠিক আছে চাৰিটা ওয়াৰ্ড দিয়া আছে গতিকে ইয়াৰ ভিতৰত কোনটো ভকেব এই 2 নম্বৰ স্থানত হ'ব তোমালোকে 4 নম্বৰ তেতিয়া পাই গলা উত্তৰ নিদিবা কিন্তু প্লিজ মই বাৰে বাৰে কৈছো অকমান বুজাবলৈ দিয়া তাৰ পিছত উত্তৰ দিবা তোমালোকে নেক্সট এটো 3 নম্বৰ প্ৰশ্ন কিমান নম্বৰ প্ৰশ্ন 3 নম্বৰ প্ৰশ্ন গতিকে এই 3 নম্বৰ স্থানত কি বহাব লাগিব ইয়াতে তিনিটা ভকেবস দিয়া আছে তিনিটা ওয়াৰ্ড দিয়া আছে চাৰিটা ওয়াৰ্ড দিয়া আছে কোনটো ওয়াৰ্ড তাত হ'ব উলিয়াব লাগে তেনে ধৰণে টোটাল কিমানটা তেনে ধৰণে টোটাল 5টা দিয়া আছে 5টাৰ আনসাৰ আমি কৰিব লাগিব কিন্তু এতিয়া কি কৰিম চোৱা প্ৰথমতে আমি কেনে ধৰণেৰে আগবাঢ়িম প্ৰথম অৱস্থাত যিহেতু ক্লোজ টেষ্টবোৰ ছুটি হয় আমি এবাৰ সম্পূৰ্ণ পঢ়ি তাৰ এটা থিমটো আমি বুজিবলৈ চেষ্টা কৰিম তাৰ মানে বস্তুৰে কি ক'ব বিচাৰিছে সেইটো আমি বুজিবৰ কাৰণে চেষ্টা কৰিম ডাইৰেক্ট আনসাৰ পাতিব নালাগে যেহেতু ক্লোজ টেষ্টটো ছুটি হয় সদায় ছুটি হয় 10 নম্বৰ কাৰণে আহিব আৰু এইবাৰটো অহাটো 100% সিওৰ ঠিক আছে গতিকে এবাৰ পঢ়িবা তোমালোক সকলোৱে ঠিক আছে একেটাই হয় ঠিক আছে একেটাই হয় মই খালি কোৱেশ্চনটোৰ কাৰণে বাৰে বাৰে ল'বলগীয়া হৈছে গতিকে এইটো এবাৰ পঢ়ি লোৱা একচুয়ালি ইয়াৰ থিম কি হয় বিষয়বস্তু কি হয় তোমালোকে জানি লোৱা ভেৰি গুড সেৱালি সুমে 8 পালা নহয় 4 নম্বৰ পালো আদিত্য একো নাই প্ৰথম চোৱা মই ৰিডিং কম্প্ৰিহেনচন এতিয়ালৈকে তোমালোকক আগতেও 3টা কৰালো আজি এটা কৰিলো আজি ক্লোজ টেষ্ট এটা কৰাইছো ৰিডিং কম্প্ৰিহেনচনৰ তোমালোকে 20টা মান প্ৰেক্টিস কৰিলে হৈ যাব তাৰ পিছত তোমালোকৰ নহবা এতিয়া উত্তৰ দিব নোৱাৰা গতিকে যদি পঢ়িলা মই এবাৰ পঢ়িলও আসলতে ইয়াৰ থিমটো কি হয় প্ৰত্যেকটো ওয়াৰ্ডৰ মিনিং আমি নাজানিলেও হ'ব খালি তোমালোকে কি নকৰিবা বোলে এই 3 নম্বৰ খালি স্থানত কি আছে এই কোণৰ পৰা পঢ়িলৈ বোলে খালি উত্তৰটো বহাবলৈ বিচাৰিছা নহয় তোমালোকে সম্পূৰ্ণ 3 নম্বৰ এই শাৰীটো টোটাল এশাৰী সেন্টেন্স পঢ়িবৰ কাৰণে চেষ্টা কৰিবা কেতিয়াবা তাতকে আগৰ শাৰীৰ পৰা পঢ়িবৰ কাৰণে চেষ্টা কৰিবা আশা কৰো বুজি পাইছা এতিয়া চোৱা দা গভৰ্ণমেন্ট ইজ টকিং seriously the dash of road safety and it's committed to reducing the number of people killed in accident গম পাইছো কিহৰ কথা কৈছে forums are being conducted dash to being lawmakers law enforcement officers and road users together to discuss way to dash the rise in road accident ঠিক আছে everyone agree that সকলোৱে এগ্ৰি কৰিছে সমৰ্থন জনাইছে that
more needs to be done on road safety in its determination to dash the rate of accident. গতিকে rate of accident কথা কৈছে in the country to government with the corporation of relevant agency is making serious dash to instill proper road culture in children, young adults and the public in general. গতিকে আমি এনে ধৰণেৰে পঢ়োতে এটা কথা বুজি পাইছো ইয়াতে কিহৰ কথা কৈছে road accidentor কথা কৈছে ঠিক আছে RTA road traffic accidentor কথা কৈছে আৰু তাতে চৰকাৰে এই এক্সিডেন্ট পৰিমাণটো কমাবৰ কাৰণে মানুহৰ এক্সিডেন্টত মৃত্যুৰ পৰিমাণটো কমাবৰ কাৰণে কিবা এটা কৰিব বিচাৰিছে সেই কথাখিনি ইয়াত কোৱা আছে গতিকে আমি অকনমান গম পালো গতিকে প্ৰথমটো কোৱেশ্যনৰ তোমালোকৰ পৰা আনসাৰ বিচাৰিছো প্ৰথমটো কোৱেশ্যনৰ এতিয়াহে আনসাৰ চাম ঠিক আছে গতিকে প্ৰথমটো কোৱেশ্যনৰ আনসাৰ দিবলৈ চেষ্টা কৰা গতিকে সিলেক্ট দা মোস্ট এপ্ৰোপ্ৰিয়েট অপচন টু ফিল ইন দা ব্ল্যাঙ্ক গতিকে এই চাৰিটাৰ ভিতৰত কোনটো ভকেব এই 1ৰ ঠাইত হ'ব ঠিক আছে 1ৰ এই খালি ঠাইত হ'ব কোৱেশ্যনটো 1 গতিকে 1ৰ খালি ঠাইত হ'ব বাকিখিনি নহয় ঠিক আছে গতিকে কি দিলা সি দিলা ভেৰি গুড সি দিলা কনক ৰয়ে বি দিলা চাওচোন দা গভৰ্ণমেণ্ট ইজ টকিং সিৰিয়াছলি দাই সাইটৰ কথা কোৱা নাই কোনোবা এটা স্থানৰ কথা কোৱা নাই road accident ইস্যুৰ কথা কৈছে বিষয়টো মানে এই এক্সিডেন্ট বিষয়টো বৰ চিন্তা কৰিবলগীয়া হৈ গৈছে গতিকে ৰাইট আনসাৰ কি হ'ব অপচন সি ইজ দা ৰাইট আনসাৰ সকলোৱে শুদ্ধ উত্তৰ দিছা বি কিয় দিলা কি দিম নহয় গতিকে এই কোৱেশ্যনটোৰ ৰাইট আনসাৰ কি হ'ব অপচন সি কিয় চোৱা দা গভৰ্ণমেণ্ট ইজ টকিং সিৰিয়াছলি কিহৰ বিষয়ে মানে সিৰিয়াছলি কিহৰ বিষয়ে পাতিছে বা কিহৰ বিষয়ে আলোচনা কৰিছে দা ডেছ অফ ৰোড সেফটি ইস্যু অফ ৰোড সেফটি গতিকে ইস্যু অফ ৰোড সেফটি সিৰিয়াছলি দা ইস্যু অফ ৰোড সেফটি ঠিক আছে গতিকে ইস্যু মানে ৰোড সেফটিৰ বিষয়টোৰ কথা তেওঁলোকে সিৰিয়াছলি টকিং কৰিছে সেই কথাটো কৈছে গতিকে ৰাইট আনসাৰ কি হ'ব অপচন সি ইজ দা ৰাইট আনসাৰ ৰেচিডিউ মানে অৱশেষৰ কথা ইয়াত নাই সাইট কোনোবা এটা স্থান ইয়াত নাই ৰিলিজৰ কথা কৈছে নেকি নাই ৰিলিজৰ কথা কোৱা নাই গতিকে এইটো ৰাইট আনসাৰ কি হ'ব অপচন সি ইজ দা ৰাইট আনসাৰ আশা কৰো বুজি পাইছা নেক্সট টু কোৱেশ্যনলৈ গৈছো 2 নম্বৰ খালি স্থানত কি হ'ব আৰু এইটো 2 নম্বৰ প্ৰশ্ন আনসাৰ দিবলৈ চেষ্টা কৰা গতিকে আমি কি কৰিম অকনমান আগৰ পৰা চাম ঠিক আছে এইখিনি পাই চালো ঠিক আছে চৰকাৰে ৰিডিউসিং দা নাম্বাৰ অফ পিপল কিল ইন এক্সিডেন্টত মানুহ মৰাৰ সংখ্যাটো কমাব বিচাৰিছে কমাবৰ কাৰণে ফৰামছ আৰ বিং কণ্ডাক্টেড টেম্পৰেৰিলি কণ্ডাক্ট কৰিছে নেকি নহয় ৰেয়াৰলি কৰিলে হ'ব জানো নহয় ৰেগুলাৰলি কৰিব লাগিব ৰেগুলাৰলি অপচন সি ইজ দা ৰাইট আনসাৰ ভেৰি গুড ঠিক আছে সহজ কুৱেশ্যন অকনমান বুজি পালে হৈ যায় একেবাৰে প্ৰত্যেকটো ৱৰ্ডৰ পানীকে মিনিং নাজানিলেও হ'ব গতিকে চৰকাৰে এই ৰোড ট্ৰেফিক এক্সিডেন্টটো কমাবৰ কাৰণে ৰোড ট্ৰেফিক এক্সিডেন্টত মানুহৰ মৃত্যুৰ সংখ্যা কমাবৰ কাৰণে ৰেয়াৰলি কেতিয়াবা এই এপ্ৰোচ ল'ব লাগিব নেকি নহয় টেম্পৰেৰিলি টাৰ্মিনেটলি শেষৰ বাৰৰ কাৰণে টাৰ্মিনেটলি মানে শেষৰ বাৰৰ কাৰণে কৰিব নেকি শেষৰ বাৰৰ কাৰণে কৰিলে আকৌ ৰোড ট্ৰেফিক এক্সিডেন্ট হ'ব গতিকে হেবিচুৱেলি অভ্যাসগতভাৱে নেকি নহয় চৰকাৰে অভ্যাসগতভাৱে নকৰে কথাটো ৰেগুলাৰলি কৰিম বুলি কৈছে এই পেৰাগ্ৰাফটোত আশা কৰো বুজি পাইছা তোমালোকে শুদ্ধ উত্তৰ দিবলৈ চেষ্টা কৰিব বৰ্তমানলৈকে কিমান পালা কোনে কিমান পালা জনাবাচোন 2 4 পালনে অকল 2 পাইছা কোনে 4 পালা কোনে 2 পালা বৰ্তমানলৈকে জনাবা হিমালক্ষ্মী জনাবাচোন দীপাংকৰ বনাবাচোন
হিমালক্ষ্মীয়ে 0 পাইছে হয় না বাকি কোনে কোনে সেৱালী বাকি 4 পাইছে মমতা নাথে 4 পাইছে কিয়ক টুলুমণি 2 অসীম ডেকা 2 ঠিক আছে একো নাই ইয়াতে চক ইয়াতে সোৱা ইয়াতে গ্ৰামাৰৰ কথাই নাই ইয়াতে তোমালোকে সেই ভকেব গিটাৰ ওয়াৰ্ড গিটাৰ অৰ্থ জানিব লাগিব পেৰাগ্ৰাফটোৰ অৰ্থ জানিব লাগিব মই এনসাৰ দিয়াই নাই আদিত্য এতিয়াৰ পৰা এনসাৰ দিবা ঠিক আছে আদিত্য দিবা আনসাৰ এতিয়াৰ পৰা নেক্সট এইটো কোৱেশ্যনৰ আনসাৰ দিবলৈ চেষ্টা কৰা মই 3 নম্বৰটো ইয়াত হাইলাইট কৰি থৈছো ইয়াতো 3 নম্বৰটো হাইলাইট কৰি থৈছো গতিকে অকনমান আগৰ পৰা আমি পঢ়িম 3 নম্বৰ শাৰীটোৰ এই 3 নম্বৰ শাৰীটো অকমান ওপৰৰ পৰা পঢ়িম গতিকে কি কৈছে সোৱা ল অফিচাৰ যিসকল আইনৰ অফিচাৰ সকল ল এনফোৰ্সমেন্ট অফিচাৰ ৰোড ইউজাৰ টুগেডাৰ টু ডিসকাস ৱে টু কিহৰ বিষয়ে ডিসকাস কৰিছে ৱে টু ডেছ দ্য ৰাইজ ইন ৰোড এক্সিডেন্ট ডেছ দ্য কনফেস ডিএল ট্ৰেকুল ইজ দ্য ৰাইট আনসাৰ হ'ব ঠিক আছে গতিকে যেটো ৰোড এক্সিডেন্ট বৃদ্ধি হৈছে দা ৰাইজ ইন দা ৰোড এক্সিডেন্টটো যে বৃদ্ধি হৈছে দুৰ্ঘটনাটো যে বৃদ্ধি হৈছে তাক টেকল কৰিব বিচাৰিছে ঠিক আছে তাক টেকল কৰিব বিচাৰিছে সকলোৱে শুদ্ধ উত্তৰ দিছা কোনে নিদিলা শুদ্ধ উত্তৰ অৰূপজ্যোতি দাসে নিদিলা ঠিক আছে অৰূপজ্যোতি দাসেনো কি দিলা বি ডিএল দিলা গতিকে ডিএল উইথ ডিএল ইন ডি গতিকে এটো নহব ঠিক আছে সি ইজ দ্য ৰাইট আনসাৰ একো নাই প্ৰথমতে শিকিছাহে এতিয়াও এমাহতকে বেছি আছে ঠিক আছে গতিকে প্ৰত্যেক দিনাখনে অন্য পঢ়াৰ লগতে এটা ৰিডিং কম্প্ৰিহেনশন পঢ়িবা বুজি পাইছা নেক্সট কুৱেশ্যনটো লৈ গৈছো তোমালোকে আনসাৰ দিবলৈ চেষ্টা কৰিবা এটো 4 নম্বৰ প্ৰশ্ন আৰু 4 নম্বৰত হাইলাইট কৰি থৈছো এই খালি ঠাইত কি হ'ব উলিয়াব লাগে অকনমান ওপৰৰ পৰা পঢ়িবা ঠিক আছে আমি 3 নম্বৰৰ পৰাই পঢ়ি যাম গতিকে ৰোড এক্সিডেন্টটো যেটো বাহিছে তাক টেকল কৰিবৰ কাৰণে চৰকাৰে ব্যৱস্থা লৈছে এভৰিওয়ান এগ্ৰি ডেট সকলোৱে এগ্ৰি হৈছে যে more needs to be done on road safety in its determination to dash the rate of accident dash the promote কৰিছে নি road accident টো বেছি কৰিবৰ কাৰণে চৰকাৰে promote কৰিছে নেকি নাই অৰিহণা আগবঢ়াইছে কি নেকি নাই বহুৱা লুৰ মানে কি আছিলে ৰবা দেই লুৰ মানে কি আছিলে মই এবাৰ পডকাষ্ট চাই দিছো wait লুৰ মানে এট্ৰেকশন গতিকে চৰকাৰে ৰোড এক্সিডেন্টৰ কথা এট্ৰেকশন আগবঢ়াইছে নেকি মানে বুজি পাইছা নাই এট্ৰেকশন মানে একদম পুৰা এট্ৰেক্টেড আকৰ্ষণ কৰিছে নেকি নাই কৰা ৰোড এক্সিডেন্টৰ কথাটো চৰকাৰে আকৰ্ষণ কৰিব বিচৰা নাই ইনসাইট কৰিব বিচাৰিছে নেকি বৃদ্ধি কৰিব বিচাৰিছে নেকি ইনসাইট মানে অৰ্থটো বৃদ্ধি কৰিব বিচাৰিছে নেকি নাই বিচৰা কি কৰিব বিচাৰিছে কাৰ্ভ কৰিব বিচাৰিছে অপচন ডি ইজ দা ৰাইট আনসাৰ কাৰ্ভ মানে ডিক্ৰিজ কৰা ঠিক আছে কাট কৰা কমাই দিব বিচাৰিছে কি কৰিব বিচাৰিছে কমাই দিব বিচাৰিছে গতিকে অপচন ডি ইজ দা ৰাইট আনসাৰ কেজন মানে শুদ্ধ উত্তৰ দিছে হিমালক্ষ্মী এবাৰ শুদ্ধ উত্তৰ দিলা হয় না সি নহব ঠিক আছে সি ইনসাইট মানে বৃদ্ধি হোৱা ইয়াৰ মিনিংটো কি হয় ইনসাইট মানে বেছি কৰা বঢ়াই দিয়া গতিকে চৰকাৰে ৰেট অফ এক্সিডেন্টটো বঢ়াব বিচাৰিছে নেকি নাই বিচৰা ৰেট অফ এক্সিডেন্ট চৰকাৰে কি কৰিব বিচাৰিছে কাৰ্ভ কৰিব বিচাৰিছে ডিক্ৰিজ কৰিব বিচাৰিছে আশা কৰো বুজি পাইছা ভেৰি গুড বুজি পাইছা এতিয়া দি দিয়া দীপাংকৰ এতিয়া ডি অপচন দি দিয়া দীপাংকৰে এতিয়া দি দিয়া গতিকে ৰেট অফ এক্সিডেন্টটো চৰকাৰে কি কৰিব বিচাৰিছে কাৰ্ভ কৰিব বিচাৰিছে ঠিক আছে সকলোৱে চাই আছানে দেখা পাইছেনে জনাবচোন প্লিজ ভেৰি গুড নেক্সট কুৱেশ্যন টুলুমণি ভালে আছা গতিকে এইটো কুৱেশ্যনৰ আনসাৰ দিবলৈ চেষ্টা কৰা 5 নম্বৰ কুৱেশ্যন কিমান নম্বৰ কুৱেশ্যন 5 নম্বৰ কুৱেশ্যন ঠিক
গতিকে চোৱা এটা কথা চাবা ভালকে পঢ়ি ল'বা দেই গতিকে চৰকাৰেটো ৰেট অফ এক্সিডেন্টটো কি কৰিব বিচাৰিছে কাৰ্ভ কৰিব বিচাৰিছে কমাব বিচাৰিছে দ্য গভৰ্ণমেণ্ট উইথ দ্য কৰ্পোৰেশ্যন অফ ৰিলিভেণ্ট এজেঞ্চিবোৰৰ লগত কৰ্পোৰেশ্যন কৰিছে কিছুমান কৰ্পোৰেট এজেঞ্চিৰ লগত সহযোগ কৰিছে ঠিক আছে কিছুমান কোম্পানীৰ লগত সহযোগ কৰি ইট মেকিং সিৰিয়াছ কিহত কি কাৰণে সিৰিয়াছ হৈছে ষ্ট্ৰাগল কৰিছে যুদ্ধ কৰিছে নেকি পাৱাৰ কৰিছে ইফৰ্টছ ঠিক আছে ইফৰ্টছ গতিকে সিৰিয়াছ ইফৰ্টছ টু ইনষ্টিল প্ৰপাৰ ৰোড কালচাৰ গতিকে আমাৰ যেটো ৰাস্তাৰ বনোৱা কোৱালিটিটো ৰাস্তাৰ টাইপটো কি কৰিব বিচাৰিছে ইফৰ্ট আগবঢ়াব বিচাৰিছে ঠিক আছে ইফৰ্ট টু ইনষ্টিল প্ৰপাৰ ৰোড কালচাৰ গতিকে ইয়াতে ৰাইট আনসাৰ কি হ'ব অপচন সি ইজ দা ৰাইট আনসাৰ গতিকে আশা কৰো বুজি পাইছা ঠিক আছে বুজি পালানে জনাবাচোন গতিকে এইটো কোৱেশ্যনৰ ৰাইট আনসাৰ কি হ'ব এই কোৱেশ্যনটোৰ ৰাইট আনসাৰ কি হ'ব অপচন সি ইজ দা ৰাইট আনসাৰ ইফৰ্ট মানে কি হয় প্ৰয়াস যত্ন কৰিছে কাৰ লগত যত্ন কৰিছে কৰ্পোৰেট কিছুমান এজেঞ্চিৰ হৈতে চৰকাৰে কিছুমান কোম্পানীৰ হৈতে কোম্পানী মানে ৰাস্তা বনোৱা কোম্পানী ঠিক আছে আজিকালি তো দলং বনোৱা ৰাস্তা বনোৱা কোম্পানীৰ কথা তোমালোক সকলোৱে জানাই গতিকে ভাল কোম্পানী আছে গতিকে ভাল কোম্পানীৰ লগত জড়িত হৈ কৰ্পোৰেট উই অফ ৰিলেভেন্ট এজেঞ্চি বুলি কৈছে যে চৰকাৰে সেই কোম্পানীবোৰৰ লগত জড়িত হৈ কি কৰিব বিচাৰিছে প্ৰপাৰ ৰোড কালচাৰ ৰোড মানে ৰাস্তাটো বনালেই নহব নহয় এফালে 4 লাইন আজিকালি বনাইছে হয়নে নহয় বোলে কল এইটো সাইডে যোৱা মানুহ এইটো সাইডেহে যাব ইফালৰ পৰা অহা মানুহ এইটো ফালেহে আহিব গতিকে তেনে ধৰণৰে বনাইছে মাজতে এটা পাৰ্টিশন দিছে গতিকে তেনে ধৰণৰ প্ৰপাৰ ৰোড কালচাৰ বনাবৰ কাৰণে কি কৰিছে ইফৰ্ট কৰিছে নে শক্তি যোগাইছে নে যুদ্ধ কৰিছে নে একনলেজমেন্ট কৰিছে গতিকে প্ৰয়াস ইফৰ্ট মানে প্ৰয়াস কৰিছে যত্ন কৰিছে ঠিক আছে যুদ্ধ কৰা না ইমান যুদ্ধ নকৰে চৰকাৰে প্ৰয়াস কৰিছে কেন্দ্ৰই পইচা দিলে কৰিব নহলে তেওঁ ভোট বিচাৰিব হয়নে নহয় গতিকে এইটোত কিমান পালা 2+ পালা হয়নে নহয় 2+ পালা কোনো কথা নাই আমি গতিকে এনে ধৰণেৰে প্ৰেক্টিস কৰিব লাগিব ঠিক গতিকে ইয়াতে মই ভাবো এইকেইটা বুজি পালা তোমালোকে কাৰ্ভ মানে কাট কৰা ঠিক আছে মানে ডিক্ৰিজ কমাই দিয়া ডিক্ৰিজ কমাই দিয়া লুৰ মানে কি হয় এট্ৰেকশন আকৰ্ষণ ঠিক আছে আকৰ্ষণ আৰু মনত ৰাখিবা এইখিনি যে মই তোমালোকক দিছো সিনোনিম এন্টোনিমৰ কাৰণেও প্ৰয়োজনীয় হ'ব ঠিক আছে গতিকে এটো কি হল সিনোনিম হৈ আছে লুৰ এট্ৰেকশন ইনসাইট ইনক্ৰিজ মানে ইনক্ৰিজ বেছি কৰা গতিকে এইকিটা সিনোনিম মনত ৰাখিবা প্ৰমোটটোৰ নিদিলো বাৰু প্ৰমোট আগবঢ়োৱা গতিকে কাৰ্ভৰ সিনোনিম সমাৰ্থক শব্দ কি হয় কাট বা ডিক্ৰিজ লুৰ সমাৰ্থক শব্দ কি হয় এট্ৰেকশন ইনসাইটৰ সমাৰ্থক শব্দ কি হয় ইনক্ৰিজ ঠিক গতিকে আজিলৈ সামৰিছো আশা কৰো ভিডিওটোৰ দ্বাৰা কিছু কথা জানিব পাৰিলা নেক্সট ক্লাছত পুনৰ লগ পাম 6টা